আপুনিও প্ৰশ্ন কৰিব লগা আছিলে যেতিয়া জধে মধে বিচৰা মতে মানুহে গছ কাটিবলৈ আৰম্ভ কৰি দিছিলে। আপুনিও প্ৰশ্ন কৰিব লগা আছিলে যেতিয়া আপোনাৰ ঘৰৰ সন্মুখেদি যোৱা ৰাস্তাটো বেয়াকে বনাই থৈ গুচি গৈছিল। নমস্কাৰ বন্ধুসকল, মই ডক্টৰ নেত্ৰমণি বৰুৱা। আজি শিৱসাগৰৰ এই পৰিস্থিতি কিয় হ'ল আপোনালোকে জানেনে? আজি নেপালী খুটিত কিয় হাজাৰ হাজাৰ জন্তু মৰিব লগা হ'ল, শ শ মানুহ আজি মৰিব লগা হ'ল, এখন গাঁও নিঃশেষ হৈ গ'ল, কিয় আপোনালোকে জানেনে? এই গোটেইবিলাকৰ কাৰণ এটাই, আমি প্ৰশ্ন নকৰিলোঁ। যেতিয়া নেপালী খুটিৰ সেই পাহাৰবিলাকৰ খণ্ডন হৈ আছিলে, যেতিয়া তাত বালি মাফিয়া, শিল মাফিয়াই গৈ ট্ৰাকে ট্ৰাকে শিল লুট কৰি আমাৰ সন্মুখেদি চকুৰ আগেদি অহা যোৱা কৰি আছিলে, আমি কেতিয়াও তেওঁলোকক প্ৰশ্ন নকৰিলোঁ। হয়তো আমি ভাবিলোঁ আমাৰ গাঁৱৰে ল'ৰাই ব্যৱসায় কৰিছে, আমি ভয় খালোঁ, নহ'লে আমি কিবা পোৱাৰ বা হেৰুৱাৰ ভয়ত হয়তো আমি প্ৰশ্ন নকৰিলোঁ। আমি হয়তো অকণমান সৰু স্বাৰ্থৰ কাৰণে সেই প্ৰশ্নকেইটা সেইটো সময়ত নকৰিলোঁ। আৰু আজি যাৰ কাৰণে আমি নিজৰ ঘৰটো হেৰুৱাব লগা হৈছে। কিন্তু বহুত আশাৰে জীৱনজোৰা ধনেৰে তৈয়াৰ কৰি লোৱা সপোনৰ ঘৰখন আজি হেৰুৱাব লগা হ'ল। আজিৰ এই গতি হৈছে কাৰণ ভাল সময়ত মাথাউৰি বনাওঁতে বিসংগতি দেখিও আমি প্ৰশ্ন নকৰিলোঁ। আমি ভাবিলোঁ যে কিজানি আমাৰ হিতাধিকাৰী ধনকেইটা আমাৰ পৰা কাটি লৈ গুচি যায়। সেইবাবেই কিন্তু আজি আমি এই গোটেইখিনিয়ে হেৰুৱাব লগা হ'ল। আমি 20 বছৰ পিছুৱাই যাব লগা হ'ল। আমি যদি সঠিক সময়ত সঠিক প্ৰশ্নবোৰ কৰিলোঁ হ'লে আজি হয়তো এই অৱস্থা নহ'লে হ'লে। যেতিয়া আমি সময় থাকোঁতে প্ৰশ্ন নকৰোঁ, বিপদ সীমা চেৰাই পাৰ হৈ যোৱাৰ পিছত কিন্তু প্ৰশ্ন কৰিও একো উত্তৰ আমি নাপাম। হয়তো আমি বাচিয়ে নাথাকিম সেই প্ৰশ্নবিলাক কৰিবলৈ। আমি নিজৰ অকণ অকণ স্বাৰ্থ সিদ্ধিৰ কাৰণে কিন্তু নিজৰ ক্ষতি কৰাৰ লগতে গোটেই সমাজখনৰ আমি ক্ষতি কৰি আছোঁ। আজি ৰাস্তাটো আমি বেয়াকে বনাইছে বুলি গম পায়ো কিন্তু প্ৰশ্ন নকৰোঁ। আমাৰ প্ৰশ্ন কৰিবলৈ লাজ লাগে, ভয় লাগে বা কিবা লালসাই হয়তো আমাক ৰখাই দিয়ে। আৰু সেই ৰাস্তাতে কিন্তু আজি আমাৰ কোনোবা নিজৰ আপোন মানুহ হয়তো গাঁতত পৰি এক্সিডেণ্ট হৈ আঘাতপ্ৰাপ্ত হ'ব লগা হৈছে বা কোনোবাই কাৰোবাক হেৰুৱাব লগা হৈছে। আজি আমি প্ৰশ্ন নকৰিলোঁ, সেইবাবে নাগালেণ্ডৰ কয়লা খননৰ ফলত যি বানপানী হ'ল, সেই বানপানীয়ে 5খনকে জিলা ডুবাই দিলে। হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি নষ্ট হ'ল। হয়তো সেই খননৰ ফলত কোনোবা 2-3জন মুষ্টিমেয় দালালৰ পকেট গৰম হ'ল। তেওঁলোকে হয়তো 100 কোটি ঘটিলে, কিন্তু গোটেই সমাজখনে আজি হাজাৰ কোটি টকা হেৰুৱাব লগা হ'ল। আজিও কিন্তু আমি প্ৰশ্ন কৰা নাই সেই সঠিক জেগাত। সেই দালাল কেইজনেই কিন্তু আজি আমাৰ মাজত আহি পেলাই মানৱীয়তা দেখাবলৈ আহে। সেই দালাল কেইজনেই কিন্তু আমি দেখিছোঁ JCB লৈ আহি আমাক সহায় কৰিবলৈ আহিছে। আজিও কিন্তু আমি প্ৰশ্ন কৰা নাই, কাৰণ তেওঁলোকৰ পৰা কিজানি আমি সহায়টো নাপাওঁ। সেইবাবে আচলতে আমি প্ৰশ্ন কৰিবলৈ শিকিব লাগে। প্ৰশ্ন কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট। আজি সময়ত প্ৰশ্ন কৰা হ'লে হয়তো 5খন ডিষ্ট্ৰিক্ট পানীৰ তলত নগ'ল হ'লে। এতিয়াও যদি আমি প্ৰশ্ন নকৰোঁ, আমি হয়তো গোটেই অসমখনে এদিন পানীৰ তলত যাব লাগিব। এতিয়াও তেনেকুৱা বহু ধৰণৰ কাম হৈ আছে যিবিলাকৰ ওপৰত প্ৰশ্ন কৰাৰ সময় আহি গৈছে। আজি আমি য'তেই চাওঁ ত'তেই বানপানী, য'তেই চাওঁ আমি ত'তেই গৰাখহনীয়া, য'তেই চাওঁ ত'তেই ৰাস্তা ভাঙি শেষ হৈ গৈছে। ইয়াৰ কাৰণো কিন্তু সেই একেই, আমি সঠিক সময়ত প্ৰশ্ন নকৰিলোঁ। যেতিয়া কোনোবা এজন বেপাৰীৰ স্বাৰ্থত লাখ লাখ গছ গছনি কাটি পৃথিৱীখনক কষ্ট দিয়া হৈছিলে, পৃথিৱীখনে কান্দিছিলে, তেতিয়াও আমি প্ৰশ্ন নকৰিলোঁ। তাৰ বাবে কিন্তু আজি আমি সঘনাই শুনি থাকোঁ ক্লাউড বাৰ্ষ্ট হৈছে। আজি পৃথিৱীয়ে কান্দিবলৈ বাধ্য হৈছে আৰু পৃথিৱীৰ লগত কিন্তু আপুনিও কান্দিব লাগিব। প্ৰকৃতিয়ে কান্দিলে কিন্তু আপুনি বহুত বেয়াকে কান্দিব লাগিব। এতিয়াও আমাৰ হাতত সময় আছে প্ৰশ্ন কৰাৰ। সেইবাবে মই সকলোকে আহ্বান জনাইছোঁ, প্ৰশ্ন কৰক, যাতে ভৱিষ্যত প্ৰজন্মটো জীয়াই থাকিব পাৰে, যাতে আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা ভাবিব পাৰোঁ, যাতে আমি প্ৰকৃতিক ধ্বংস নকৰাকৈ নিজক আগুৱাই লৈ যাব পাৰোঁ। নহ'লে কিন্তু আমাৰ আগন্তুক প্ৰজন্ম বেছি দিনলৈ জীয়াই থাকিব নোৱাৰিব। আজি 200 বছৰ হয়তো আমি প্ৰশ্ন কৰিবলৈ পাহৰি গৈছিলোঁ। সেইবাবে সেই 200 বছৰত বানপানী নোহোৱা ঠাইত আজি বানপানী হৈছে। আপোনালোকে নাভাবিব যে আপোনাৰ ঠাইত আজি বানপানী হোৱা নাই, ভৱিষ্যতে নহ'ব। হ'ব, নভবা নিচিন্তাকে এনেকুৱা এটা বানপানী হ'ব আপুনি ধৰিবই নোৱাৰিব। তেতিয়াহে আপুনি গম পাব যে আপুনিও প্ৰশ্ন কৰিব লগা আছিলে, আপুনিও প্ৰশ্ন নকৰিলে। আপুনিও প্ৰশ্ন কৰিব লগা আছিলে যেতিয়া জধে মধে বিচৰা মতে মানুহে গছ কাটিবলৈ আৰম্ভ কৰি দিছিলে। আপুনিও প্ৰশ্ন কৰিব লগা আছিলে যেতিয়া আপোনাৰ ঘৰৰ সন্মুখেদি যোৱা ৰাস্তাটো বেয়াকে বনাই থৈ গুচি গৈছিলে। আপুনিও প্ৰশ্ন কৰিব লগা আছিলে যেতিয়া আপোনাৰ ঘৰৰ পৰা 20 কিলোমিটাৰ আঁতৰেদি বৈ যোৱা নদীখনৰ বান্ধটো বহুত বেয়াকে বনাই থৈ গৈছিলে চৰকাৰে। সেইবাবে আমি প্ৰশ্ন কৰাটো বহুত বেছি প্ৰয়োজন। আশা কৰিম আমি প্ৰশ্ন কৰিবলৈ শিকিম। ধন্যবাদ।